वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। नमस्कार। বেদিক এষ্ট্ৰলজি আসামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকৰ আজি দিনটোৰ দিনপঞ্জী। আজি 6 ভাদ শুক্ৰবাৰ 1431 ভাস্কৰাব্দ, ইংৰাজীৰ 23 আগষ্ট 2024 চন, ভাৰতীয় 1 ভাদ আৰু মোং 18 সফৰ। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 5:01:20 আৰু সূৰ্যাস্ত সন্ধ্যা 5:45:13। ব্ৰহ্ম মুহূৰ্তত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনি যোগ সাধনা, জপ তপ, বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল কৃষ্ণা চতুৰ্থী তিথি, দিনৰ 10:39:24 আৰু আজিৰ নক্ষত্ৰ হ'ল ৰেৱতী নক্ষত্ৰ, ৰাতি 7:54:24 পৰ্যন্ত আছে। আজিৰ যুগ হ'ল 16 যুগ, দিনৰ 9:31:06 আৰু কৰণ বালৱকৰণ। 16 যুগত জন্ম জাতক হুল ৰোগত পীড়িত, ধৰ্মাত্মা, শাস্ত্ৰ জ্ঞান, বিদ্যা আৰু ধন উপাৰ্জনত কুশল আৰু যজ্ঞকৰ্তাও হয়। হুল মানে জোঙা অস্ত্ৰ, গতিকে জাতক হুলৰ দৰে আনৰ কষ্টদাতা হয়। এই যুগত শুভ কাম কৰিলে কষ্টদায়ক হয়, গতিকে বৰ্জন কৰক সকলো শুভ কাৰ্য এই 16 যুগত। আৰু এতিয়া চাওঁ আহক আজিৰ গ্ৰহগণৰ অৱস্থান। ৰবি, শুক্ৰ আৰু বুধ একেলগে বহি আছে আজি সিংহ ৰাশিত, আৰু শনি বহি আছে কুম্ভ ৰাশিত, ৰাহু বহি আছে মীন ৰাশিত, কেতু বহি আছে কন্যা ৰাশিত, আৰু আজি চন্দ্ৰ বহি আছে মীন ৰাশিত, মংগল আৰু বৃহস্পতি বহি আছে বৃষভ ৰাশিত। যিহেতু চন্দ্ৰ বহি আছে মীন ৰাশিত, গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব মীন ৰাশি। বিপ্ৰবৰ্ণ হোতাশান যুগ, দেৱগণ হাতীৰ অস্থি, অষ্টোত্তৰী শুক্ৰ আৰু বিংশোত্তৰী বুধৰ দশা। ৰাতি 7:24:24 মেঘ ৰাশি, ক্ষত্ৰিয় বৰ্ণ মতান্তৰে বৈশ্যবৰ্ণ, মহেন্দ্ৰ যুগ, ঘোঁৰাৰ অস্থি, বিংশোত্তৰী কেতুৰ দশা আৰম্ভ হ'ব। আজি আদ্যঋতু হ'লে 45 দিনীয়া দুখিলা যুগ, মৰণত দোষ নাই, যাত্ৰা শুভ, তীৰ্থামৃত যুগ, পশ্চিমে যাত্ৰা নাই। দিনৰ 7:03:24 নৰিত আৰু অগ্নিকোণতো যাত্ৰা নাই। দিনৰ 10:39:24 মাত্ৰ পশ্চিমে যাত্ৰা নাই। ৰাতি 7:54:24 নক্ষত্ৰমিত্ৰ যোগ, দক্ষিণে যাত্ৰা নাই। আৰু আজি যিহেতু শুক্ৰবাৰ, গতিকে কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত অকণমান দৈ আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰি সু ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আৰু আজি শুভকৰ্ম দিনৰ 11:54:06 জাতকৰ্ম, নামাকৰণ, নতুন কাপোৰ লোৱা, দেৱতা গঠন, নাও সজা, নাও যাত্ৰা, কিনা বেচা, বেহা বেপাৰ, গ্ৰহ পূজা, শান্তি স্তায়ন, হালযাত্ৰা, গুটি সিঁচা, গছ ৰোৱা, ধান কটা, ঋণ দান গ্ৰহণ, শিল্পকৰ্ম আৰম্ভ, দোকান নাট্য আৰম্ভ, ঔষধকৰণ আৰু সেৱনৰ ক্ষেত্ৰত শুভ যুগ। খাদ্যত আজি মূলা আৰু দিনৰ 10:39:24 বেল খোৱা নিষেধ। যোগিনী আজি নৰিত্ৰ কোণত আৰু দিনৰ 10:39:24 দক্ষিণে। আজিৰ কালবেলা দিনৰ 9:49:32 পৰা 11:23:52 আৰু কাল ৰাত্ৰি নিশা 8:32:32 পৰা 9:58:12 আছে। গতিকে বৰ্জন কৰক সকলো মাংগলিক কাৰ্য, শুভ যাত্ৰা আদিৰ ক্ষেত্ৰত এই কালবেলা আৰু কাল ৰাত্ৰিৰ সময়খিনি। আজিৰ মহেন্দ্ৰ যুগ হ'ল ৰাতি 10:15 পৰা 11:01 3:35 পৰা 5:07 আৰু অমৃত যুগ দিনৰ 6:47 ৰাতিপুৱাৰ ভাগত, আৰু 7:37 পৰা 10:08 আৰু 12:49 পৰা 2:20 4 বজাৰ পৰা 5:41 ৰাতি 7:12 পৰা 8:46 2:49 পৰা 3:35 আছে। গতিকে যিকোনো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত অতি উত্তম এই মহেন্দ্ৰ যুগ আৰু অমৃত যুগ। আৰু আজি চতুৰ্থীৰ একদিষ্ট সন্দীপন আৰু পঞ্চমীৰ একদিষ্ট সন্দীপন। দিনৰ 10:41:24 সময়ৰ ভিতৰত নষ্ট চন্দ্ৰ দৰ্শন নিষেধ। আৰু
বৰপথাৰ ৰত্নকৰ সত্ৰত ভীমকান্ত দেৱী গোস্বামী, শ্ৰী মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ আজি তিৰুভাৱ তিথি উপলক্ষে ৰঙিয়াৰ লেচাকনীয়া সত্ৰত আৰু কামৰূপৰ দক্ষিণ পাৰ পূব মাজিৰ গাঁও শিলগোটা সত্ৰত কীৰ্তন মহোৎসৱ আছে। ঘিলাধাৰী সত্ৰত মাণিক চন্দ্ৰ অধিকাৰী, বাজিয়াগাঁও গজলা মাদাৰগুৰি সত্ৰত লেচকান্ত মহন্ত, মাজুলী বৰভাগ আহতগুৰি সত্ৰৰ সত্ৰীয়া গোসাঁই কমল নাৰায়ণ আৰু তিতাবৰ চিপহা সত্ৰৰ লোকেন্দ্ৰনাথ দেৱৰ আজি তিৰুভাৱ তিথি আছে। আৰু এতিয়া চাওঁ আহক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি ৰাশিফল। মেঘ বন্ধুলাভ, বৃষ অৰ্থৰ সঞ্চয়, মিথুন ৰক্তপাত, গতিকে সাৱধানে থকা আজি দিনটো। কৰ্কট শিক্ষাৰ্থীৰ শুভ, সিংহ উন্নতি, কন্যা নানা ভয় আৰু তুলা ভূ সম্পত্তি লাভ, বৃশ্চিক আত্মীয়ৰ বিবাদ, গতিকে নিজক সংযম কৰক, নিজৰ বাণী সংযম কৰক। ধনু নাৰীৰ দ্বাৰা বিপদ হ'ব পাৰে, গতিকে সাৱধান থাকক নাৰীৰ পৰা। মকৰ সন্মান লাভ, কুম্ভ বিপদৰ আকাংক্ষা, মীন পুত্ৰ চিন্তা। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।